গাইজ এতিয়া আৰু টেনশ্যন কৰিব লগা নাই আপোনাৰ ডাইৰেক্ট লিষ্ট আহি গ'ল আপোনালোকে এতিয়া ডাইৰেক্ট পুলিচ হৈ যাব গাইজ আপোনাৰ কাট অফ লিষ্টটো অহা 12 তাৰিখত আহি যাব আৰু আপোনাৰ 17 তাৰিখত আপোনাৰ এডমিটটো পাই যাব মানে যিসকল কাট অফ লিষ্টত নামটো আহিব সেইসকলৰ 17 তাৰিখত এডমিটটো আহি যাব আৰু ফাইনালি এক্সাম আপোনাৰ 23 মাৰ্চ মানে 23 তাৰিখত আপোনাৰ এক্সামটো 100% হ'বই আপোনালোকে হয়তো চাইছে সিএম ছাৰে ডাইৰেক্ট কৈছে তো নো টেনশ্যন একদম এইবাৰ আপোনালোকৰ হৈ যাব আৰু এটা কথা গাইজ আৰু আপোনালোকে কোনে কিমান পাইছে ফিজিক্যাল নাম্বাৰত আৰু কোনখন ডিস্ট্ৰিক্টৰ হয় কমেন্ট কৰি জনাই দিব মই নেক্সট ভিডিঅ'ত আপোনাক জনাই দিম যে আপোনাৰ কাট অফ লিষ্টত নামটো আহিব নে নাই কিমান মাৰ্ক আপুনি পালে জাস্ট এইটো জনাই দিও গাইজ 100% আপোনাৰ হৈ যাব